নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি পাঠ কৰিব লৈছোঁ শ্ৰদ্ধাৰ মৃণাল কলিতাদেৱৰ উপন্যাস বকুল ফুলৰ দৰে তৃতীয় খণ্ডটি। ইয়াৰ আগৰটি খণ্ড অৰ্থাৎ দ্বিতীয় খণ্ডটি আপোনালোকে নিশ্চয় শুনিলে। তেন্তে আহকচোন আজিৰ এই তৃতীয় খণ্ডটিৰ মাজলৈ। অসীমৰ আঙুলিৰ বিষটো অলপ কমিছে যদিও সম্পূৰ্ণকৈ ভাল পোৱা নাই। এতিয়াও আঙুলিটো ফুলি আছে, তথাপি আজিও সি শিল ভাঙিবলৈ ওলাইছে। তাৰ মনটো বৰ দুৰ্বল হৈ পৰিছে। মনটো দুৰ্বল হোৱা বাবে চাগৈ শৰীৰটো অবস অবস লাগিছে। কালিৰ ঘটনাটোৱে তাৰ মনৰ মাজত ক্ষীণকৈ হ'লেও জ্বলি থকা আশাৰ চাকি গছি নুমুৱাই পেলাইছে। এক নিৰাশাৰ মাজতো অকণমান আশা সি বুকুত সাঁচি ৰাখিছিল। সি ভাবিছিল সেই স্কুল বাদ দিয়া কথাটোৱে বাপেকক অলপ হ'লেও পৰিৱৰ্তন কৰিব। পঢ়া শুনা বাদ দি ঘৰখনৰ বাবে সেই শিল ভঙা কথাটোৱে বাপেকৰ কঠিন অন্তৰখন অলপ হ'লেও গলাই দিব। কিন্তু সেই সকলো আশাই মিছা হ'ল। সেই স্কুল বাদ দিয়া কথাটো বাপেকে যেন ভালহে পাইছে আৰু এতিয়া দিনটো কষ্ট কৰি শিল ভাঙি পোৱা পইচাখিনিও বাপেকক লগা হ'ল মদ খাই ফূৰ্তি কৰিবলৈ। শিল ভাঙি থাকিলে যেতিয়া ভঙা শিলৰ দমটো ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকে, তাৰ ভাগৰবোৰ বাঢ়ি গৈ থাকে, গাটো দুৰ্বল হৈ গৈ থাকে, কিন্তু মনটো ভাল লাগি গৈ থাকে। যিমানেই বেছি শিল ভাঙিব পাৰিব সিমানেই বেছি পইচা পাব। কিন্তু এতিয়া সেইখিনিও নিৰৰ্থক যেন হৈ পৰিল। বাপেকৰ এনেকুৱা অন্যায় দাবীত সি কি কৰা উচিত? ইমান দিনে সি নীৰৱেই আছে, ভয় আৰু ভক্তিত। কিন্তু সি বাপেকক ভয় কৰা বাবে, প্ৰতিবাদ নকৰা বাবে বাপেকৰ দাবীবোৰ বাঢ়ি গৈ আছে। মাকৰ ওপৰত জোৰ জুলুম মাৰপিট বাঢ়ি গৈ আছে। মাকক এই কষ্টৰ পৰা উদ্ধাৰ কৰাৰ বাবে সি প্ৰতিবাদ কৰাই ঠিক নহ'বনে? কিন্তু তেতিয়া বাপেকে নিৰ্ঘাত তাৰ ওপৰত হাত তুলিব। তেতিয়া সি কি কৰিব? দেউতাকৰ লগত মাৰপিট কৰিব? চিচি, সি এনে কথা কেনেকৈ ভাবিব পাৰিলে? তেনেহ'লে সি কি কৰিব? কথাবোৰ তাৰ জট লাগি যায়। তাৰ মূৰে কাম নকৰা হয়। নিজৰ বাপেকক অন্তৰেৰে শ্ৰদ্ধা কৰিব নোপোৱাটো সন্তানৰ বাবে এটা ডাঙৰ দুখ। অসীমে ভাবে, এই দুখৰ কথা কাকো ক'ব নোৱাৰি, মাককো, নিৰ্মলকো। সঁচাকৈয়ে নিৰ্মলকো ক'ব নোৱাৰিনে? কালি গধূলি সি বাৰু কিয় তাৰ ঘৰলৈ আহিছিল? আগতেতো কেতিয়াও সি তাৰ ঘৰলৈ অহা নাই। আৰু যে সিদিনা সি তাক সুধিছিল, তোৰ কি হৈছে মোক কবি অসীম? তাৰ খুব ক্ষীণ কণ্ঠেৰে অথচ গভীৰভাৱে কোৱা কথাকেইটা এতিয়াও যেন তাৰ কাণত বাজি আছে। আপোন কাৰোবাক, অন্তৰংগ কাৰোবাকহে তেনেদৰে কথা ক'ব পাৰি। নিৰ্মলে তাক নিজৰ বুলি ভাবে। অথচ সিটো পঢ়াত তাৰ প্ৰতিদ্বন্দ্বী আছিল। সিদিনা সি নিৰ্মলৰ ওচৰৰ পৰা দৌৰি পলাইছিল, আনকি কালিও। অথচ নিৰ্মলৰ কথাষাৰ মনলৈ আহিলে সি যেন দুৰ্বল হৈ যাব খোজে। বুকুখনত আৱেগবোৰে যেন ঢৌ তুলি সংযমৰ পৰা পাৰ বাগৰি যাব খোজে। ডিঙিত কিবা এসোপাই হেঁচা মাৰি ধৰে। চকু দুটা তিতি আহিব খোজে। বুকুত জমা হৈ থকা কাকো ক'ব নোৱাৰা কথাবোৰ উঠলৈ আহিব খোজে। বহুত বহুত কথা ক'বলৈ মন যায়, কিন্তু কথাবোৰ কেনেকৈ ক'ব? এইবোৰ কথা কেনেকৈ ক'ব লাগে সি নাজানে। আম ফৰ্মটিয়াবলৈ যোৱাৰ কথা, বৰশী বাবলৈ যোৱাৰ কথা বা পূজাত যাত্ৰা পাৰ্টি চোৱাৰ কথা পাতিবলৈ সমস্যা নাই, কিন্তু এইবোৰ কথাবোৰ ভাবি ভাবি অসীমে কেতিয়া যে স্কুলৰ সন্মুখ পাইছে তাৰ খেয়ালেই নাছিল। সেই স্কুলৰ গেটৰ ওচৰত ৰ'ল। ল'ৰা ছোৱালীবোৰ স্কুললৈ আহিবলৈ এতিয়াও বহুত সময় বাকী। সদায়ে সি যেতিয়া ৰাতিপুৱা শিল ভাঙিবলৈ যায়, স্কুল চৌহদটো নিৰ্জন হৈ থাকে আৰু শিল ভাঙি অহালৈকে আন্ধাৰ হ'বলৈ আৰম্ভ কৰে। তেতিয়াও স্কুল চৌহদটো নিৰ্জন হৈ থাকে। সি নিজেও স্কুল আৰম্ভ হোৱাৰ আগত ঠাইখিনি পাৰ হৈ যাবলৈ বিচাৰে আৰু শিল ভাঙি উভতি আহিব বিচাৰে স্কুল ছুটিৰ পিছত। সি লগৰ কাকো লগ পাবলৈ নিবিচাৰে। তাৰ লাজ লাগিব, মনটোও বেয়া লাগিব, কিন্তু তথাপি তাৰ মনটো বেয়া লাগেই। স্কুলৰ ওচৰ পালেই এক ধৰণৰ দুখৰ অনুভৱে তাক দুৰ্বল কৰি পেলায়। তাৰ খোজবোৰৰ বেগ কমি যায়। গোটেই চৌহদটো অসীমে ভালকৈ চালে। চৌহদটো এতিয়াও কুঁৱলীৰে আৱৰি ৰাখিছে। অসীমে বকুলজোপালৈ চালে। খুব যেন অন্তৰংগ বন্ধু এজনক সি স্কুলৰ ভিতৰত এৰি থৈ আহিল এনে লাগিল তাৰ। সি নিজেই যেতিয়া সমনীয়াৰ
সংগৰ পৰা আঁতৰি ফুৰিবলৈ আৰম্ভ কৰিছিল, এই বকুলজোপাই তাৰ আপোন হৈ পৰিছিল। বকুলজোপাৰ তলতে বহি বহি সি নিজৰ কথাবোৰ ভাবিছিল। আনকি পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাখনো এটা বেলা বকুলজোপাৰ তলতে বহি বহি পাৰ কৰি দিছিল। বকুলজোপালৈ তাৰ বৰ দুখ লাগিল। বহুত কথা তাৰ মনত পৰিল। সি পঞ্চম শ্ৰেণীত যেতিয়া নাম লগাইছিল, কেইদিনমানৰ ভিতৰতে সি সকলোৰে মন জয় কৰি পেলাইছিল। বিশেষকৈ গণিতত খুব চোকা বুলি সকলোৱে তাক প্ৰশংসা কৰিছিল। গণিতৰ শিক্ষক মহেন্দ্ৰ মাষ্টৰে এদিন সকলোৰে সন্মুখতে মৰমতে তাৰ পিঠিত চপৰিয়াই কৈছিল, জুৱেল, ই আমাৰ স্কুলৰ জুৱেল। সি বুৰ্বকৰ দৰে মুখ মেলি মহেন্দ্ৰ মাষ্টৰৰ ফালে চাই ৰৈছিল। জুৱেল শব্দৰ অৰ্থ সি নাজানিছিল। মহেন্দ্ৰ মাষ্টৰে হাঁহি মাৰি ধমক দি কৈছিল, জুৱেল মানে মুকুতা গাধ। তাৰ লাজ লাগি গৈছিল। সেই মহেন্দ্ৰ মাষ্টৰেই সেইদিনা তাক কাণতলীয়া স্বৰ এটা সোধাই চিঞৰি কৈছিল, তই অধপাতে গলি। অসীমে অনুভৱ কৰিলে তাৰ চকু দুটা যেন সেমেকি উঠিব খুজিছে। এই যে চকু দুটা, বিৰক্তিৰে খুব জোৰেৰে চকু দুটা মোহাৰি দিলে অসীমে। তাৰ পিছত পাহাৰৰ তলিলৈ বুলি সি দৌৰিবলৈ ধৰিলে। অসীমৰ বহু পলম হৈছিল। ইতিমধ্যেই শিল ভঙা সকলো ল'ৰা পাহাৰৰ তলি আহি পাইছিল। অসীম উপস্থিত হোৱাৰ লগে লগেই ৰমেনে তাক জোকালে, কিয় অসীম, এদিন হাতৰ আঙুলিত সাঁতুৰ কোব এটা পৰোঁতেই ইমান দেৰি কৰিলি? বোপা ৰাজকোঁৱৰ, ইমান ঢিলা হ'লে শিল ভাঙিব নোৱাৰিবি, দীপকে যোগ দিলে। অঁ, সাঁতুৰিয়ে তোৰ আঙুলিহে ভাঙি গুৰি কৰি দিব বেটা, ৰতনে কথাষাৰ কৈ এটা অশ্লীল শব্দ উচ্চাৰণ কৰিলে। প্ৰথমতে এনে অবাইচমাত শুনোতে অসীমৰ লাজত কাণমূৰ গৰম হৈ উঠিল। আজি তাৰ হেনো একো হোৱা নাই। বৰং সিও ওলোটাই এটা অশ্লীল শব্দেৰে প্ৰত্যুত্তৰ দিলে। কিন্তু তেনে শব্দ উচ্চাৰণ কৰাৰ যি সুৰ আৰু ভংগীমাৰ দৰকাৰ, সেয়া সি এতিয়াও আয়ত্ব কৰিব পৰা নাই। গতিকে শব্দটো শুনিবলৈ অদ্ভুত লাগিল। শিল ভাঙি থকা গোটেই মখা ল'ৰা হাঁহিত ফাটি পৰিল। অসীম কিন্তু অকণো নাৰ্ভাছ নহ'ল। সিও হাঁহি দিলে। ই বেটাই সোনকালেই আমাৰ লাইনত খাৰা হৈ যাব। ৰতনে অসীমৰ তাৰিফ কৰিলে। জুৱেলটো, ৰমেনে মন্তব্য কৰিলে। অসীম চক খাই উঠিল। হঠাৎ সি দমি গ'ল। ৰমেন তাৰ সহপাঠী আছিল। অংকত একদম গাধা আছিল সি। মহেন্দ্ৰ মাষ্টৰৰ হাতত সি সদায় বাঁহৰ গধপা স্কেলৰ কোব খাব লগা হৈছিল। তিষ্ঠিব নোৱাৰি সি স্কুলেই বাদ দিছিল। বহুত বছৰ আগতেই ষষ্ঠ শ্ৰেণীত থাকোঁতেই, তেতিয়া অসীম শ্ৰেণীটোৰ 1 নম্বৰ আছিল। মহেন্দ্ৰ মাষ্টৰে অসীমক জুৱেল বোলা কথাষাৰ তাৰমানে ৰমেনৰো এতিয়াও মনত আছে। অসীমৰ বৰ অশান্তি লাগিল। এইবোৰ কথা সি কাৰো মনত থকাটো নিবিচাৰে। নিজেও সি এইবোৰ কথা পাহৰি যাব খোজে। বাকীবিলাকে ৰমেনৰ কথাৰ অৰ্থ বুজিব নোৱাৰি তাৰ ফালে চাইছিল। ৰমেনে সিহঁতক তাৰ কথাৰ অৰ্থটো বুজাই দিলে। মহেন্দ্ৰ টপাই অসীমক তাৰ স্কুলৰ জুৱেল বুলি কৈছিল। জুৱেল, মুকুতা, আৰু মোক কৈছিল বলদ। আৰু এতিয়া চাল্লা জুৱেলে বলদে একেলগে শিল ভাঙিব লাগিছোঁ। এটা বিকৃত স্বৰত ৰমেনে হাঁহিবলৈ ধৰিলে। মহেন্দ্ৰ টপা মানে মহেন্দ্ৰ মাষ্টৰ। মহেন্দ্ৰ মাষ্টৰৰ ওপৰত তাৰ খং তাৰমানে এতিয়াও আছে। আৰু আজি যে সুযোগ বুজি সি অসীমক এইবোৰ কৈছে, তাৰমানে অসীমৰ প্ৰতিও তাৰ এক প্ৰকাৰৰ খং আছে। মহেন্দ্ৰ মাষ্টৰে তাক জুৱেল বুলি কৈ ৰমেনক বলদ বুলি কওঁতে ৰমেনৰ নিশ্চয় খুব বেয়া লাগিছিল। তেতিয়া অসীম সৰু আছিল, এইবোৰ কথা বুজি পোৱা নাছিল। আজি অসীমে নিজৰ অভিজ্ঞতাৰে এই কথাবোৰ অনুভৱ কৰিব পাৰে। ৰমেনলৈ তাৰ বৰ সংকোচ লাগিল। হ'ব, একেলগে আৰু কিছুদিন শিল ভাঙিলে ৰমেনে তাক সহজভাৱে ল'বলৈ আৰম্ভ কৰিব। 2 দিন আগপিচ, মই আগতে স্কুল এৰিলোঁ। তই জুৱেল আছিলি বাবে 2 দিন পিছত এৰিলি। বছ, ৰমেনৰ ভিতৰত অতদিনে সোমাই থকা ক্ষোভবোৰ যেন জোৰেৰে ওলাই আহিব খুজিছে। অসীমে নিজৰ নিৰ্দিষ্ট ঠাইটুকুৰাত বহিল। ৰমেনক সি একো নক'লে। সিহঁত একেলগে 7জন ল'ৰাই শিল ভাঙে। ৰমেনে যদি মহেন্দ্ৰ মাষ্টৰৰ মাৰ খাই স্কুল এৰিলে, দীপকে বা কাৰো মাৰ নোখোৱাকৈয়ে বাদ দিলে। ৰতনে আকৌ কোনোদিন স্কুলৰ মুখকে নেদেখিলে। সিহঁত গোটেইকেইটাৰ ঘৰৰ অৱস্থা বেয়া। শিলৰ দৰেই সিহঁতৰো জীৱনবোৰো কঠিন, মাত কথাও কৰ্কশ, খাৰাংখাচ। এইখন এখন বেলেগ পৃথিৱী, কঠিন শিলাময় পৃথিৱী। বেছি ভাবি দুখ কৰি থকাৰ সময় ইয়াত নাই।
অসীমে হাতুৰিটো তুলি লৈ প্ৰচণ্ড জোৰেৰে শিল এটাত কোব মাৰি দিলে। শিলটো দুটুকুৰা হৈ দুটা বিপৰীত দিশত ছিটিকি পৰিল। ইমান পৰে শ্ৰোতাসকলে মৃণাল কলিতাদেৱৰ উপন্যাস বকুল ফুলৰ দৰে তৃতীয় খণ্ডটি শুনিলে। আশা কৰোঁ এই খণ্ডটিয়ে আপোনালোকক আমোদ দিলে। ইয়াৰ পিছৰটি খণ্ড মই আপোনালোকৰ মাজলৈ অতি শীঘ্ৰেই লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।